তাৰিখত আমিবিলাকে ভগৱানক খুব কৃত্ৰিমভাৱে ভজনা কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ এইটো দেখা যায় আৰু আমি ভাবোঁ যে এইভাৱে কৰিলেহে মানুহে ভাল দেখিব ভগৱানে ভাল দেখক নেদেখক মানুহে ভাল দেখিব আপুনি কিমান কৃত্ৰিমভাৱে ভগৱানৰ সেৱাৰ যোগাৰ কৰিছে অসমত মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভগৱানলৈ আগবঢ়োৱা ভোগ যি আমি নৈবেদ্য বুলি কওঁ সেইটো কি কৰিলে মগু নাৰিকল আদা কল এইবোৰ দিলে আচলতে এইবোৰ কেনেকৈ ব্যৱস্থা যে ভকতসকলে নিজ হাতে কৰা কৃষি কাৰ্যত উৎপাদিত মগু বাৰীতে থকা কলজুপিৰ কলথোক বাৰীতেই সৃষ্টি হোৱা আদা নাৰিকল ঘৰৰ নাৰিকল মানে হাতৰ মুঠিতে থিতাতে প্ৰাপ্তি বস্তুখিনি দ্ৰব্যখিনিক এটা কেমিষ্ট্ৰি কৰি ৰাসায়নিক এটা সংমিশ্ৰণ কৰি এটা উত্তম ভোগ বা প্ৰসাদলৈ মহাপুৰুষে নিৰ্মাণ কৰি ভগৱানৰ সন্মুখত প্ৰসাদ প্ৰাপ্তিৰ কাৰণে ভোগ হিচাপে নিবেদন কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিলে ভাৰতবৰ্ষৰ ক'তো নাই কিন্তু আপুনি ভাৰতবৰ্ষৰ তীৰ্থক্ষেত্ৰলৈ যাওক মন্দিৰবিলাকে যাওক ক'ৰবাত যদি খিচিৰি ক'ৰবাত নিমকি ক'ৰবাত বাতাচা খুৰমা মোৱা লাৰু আখৈ এইবোৰ কিন্তু এই যি প্ৰসাদ ই কেৱল মহাপুৰুষ শংকৰদেৱৰ মৌলিক সৃষ্টি নিজস্ব কিন্তু আজি আমি কি হৈছে মগুখিনি আমি সেইখিনি মগু আমি আনি আগবঢ়াওঁ যিখিনি মগু গুদামত কিমান দিন ধৰি পৰি আছে আৰু সেই মগুখিনি ভালে ৰাখিবৰ কাৰণে মগুৰ বস্তাসমূহত কীটনাশক দ্ৰব্য কিমান বা মিহলাই ৰাখিছে আমি সেই বজাৰৰ পৰা বহু দূৰৰ পৰা পেটিত মানে ৰাসায়নিক দ্ৰব্যৰে সংৰক্ষিত কৰি অনা সেই আপেল কেইটা সেই আঙুৰখিনি সেই ডালিমটো মানে কি দ্ৰব্যৰে কলখিনি পকায় কিবা এটা দিয়ে নহয় তেনেকুৱা গেছত পকোৱা কলকেইটা সেই দ্ৰব্যখিনি আনি পেলাই আমি এতিয়া ভগৱানৰ চৰণত প্ৰসাদ হিচাপে নিবেদন কৰিছোঁ গুৰুজনাৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্যটোত বাৰু আমি সফল হ'লোনে এইটো এটা মোৰ প্ৰশ্ন মোৰ মনলৈ অহা এটা প্ৰশ্নহে মাত্ৰ মই হেৰি কৰিবলৈ যোৱা নাই উপায়টো নাই বুলি ক'ব যাৰ ফলত মাজে মাজে বাতৰি হয় যে প্ৰসাদত বিষক্ৰিয়া হৈ মানুহ অসুস্থ হৈছে হস্পিটেলাইজ হৈছে কিহৰ কাৰণে যে তাত অধিক পৰিমাণে যেহেতু মুখ বুটসমূহত পোকে নধৰিবৰ কাৰণে কিছুমান ৰাসায়নিক কীটনাশক দ্ৰব্য দি থোৱা হয় সেই কীটনাশক দ্ৰব্যৰ ফলশ্ৰুতিত প্ৰসাদখিনি আচলতে যিখিনি প্ৰসাদ মানুহে খালে অসুস্থ হৈ যায় কিন্তু ভগৱানক দিলে ভগৱানে জানো ক'ত গ্ৰহণ কৰিব গতিকে কৰ্মহীন হোৱা এই অসমীয়া জাতি দিনক দিনে আমি এলেহুৱা হৈ যাবলৈ লোৱা অসমীয়া জাতি এচোপা কল নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে বাৰীত আদা এচুপ নাইকিয়া হৈছে কুঁহিয়াৰ এধাপ নাইকিয়া হৈছে আমাৰ ঘৰত আজিকালি নাৰিকলৰ গছ এডাল নাইকিয়া হৈছে লাহে 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 এয়া অৱস্থা গতিকে মই ভাবোঁ যে কৰ্ম কৰি ৰাখিবৰ কাৰণেহে মহাপুৰুষে এইবোৰ ব্যৱস্থা কৰিছিলে গতিকে ভগৱানক আমি বাহ্যিকভাৱে যি আছে ঘৰত আপোনাৰ ঘৰত যি আছে যিখিনি সেইখিনিকে দিয়ক ভগৱান যে প্ৰভু আগতেতো এনেকুৱা আছিলে যে নতুন কলৰ চোপাত যদি ডাঙৰ কল এথোক হয় এই এথোক প্ৰথম কল আইসকলক মাতি আনি ঘৰতে নাম এষাৰকে গোৱা হয় বা কিছুমানে কি কৰে কাটি ঘৰত থৈ দিয়ে পকিলে নামঘৰতে নি পেলাই ভকতক অৰ্পণ কৰে এইটোৱে আচলতে সাত্বিকতা কৰিব লাগে কাৰণে কেৱল যোগাৰ কৰাটোৱে মই নাভাবোঁ যে এই ভগৱানৰ সেৱা গোপীসকলো তেনেকুৱা পৰ্যায়ৰ সহজ সৰল সমস্ত নিজৰ আত্মা শৰীৰ সকলো ভগৱানক সমৰ্পিত কৰা একোগৰাকী প্ৰেমী ভক্ত আৰু আজি আহি তেওঁলোকে ভগৱানৰ সন্মুখত মানে বিদ্যমান হ'ল যিসকলক ঘৰত বান্ধি ৰাখিলে তেওঁলোক ব্ৰহ্মত বিলীন হৈ গ'ল
ভগৱান চিন্তা কৰি পেলাই। হে ৰাম ৰাম, পুছে পৰীক্ষিতে শুনি মিলিল সংশয়, যাৰ বুদ্ধি মাধৱক সেৱই গোপীশয়। হে ৰাম তথাপি মুখক পাইলা কিনো বিপৰীত, অ হেন তৈ আশ্চৰ্য নতু শুনি কদাচিত। শুকনিগদতি শুনা ৰাজা মহাশয়, গোপিকাৰ মুখ দেখি নুহিবা বিস্ময়। এই সমস্ত কথা যিহেতু মৃত্যুমুখী মহাৰাজ পৰীক্ষিতৰ আগত নিৰ্গুণবাদী মহাপুৰুষ শুকদেৱৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুৰুৱে এই কথা বৰ্ণন কৰিছে, ইমানখিনিলে শুনাৰ পিছত মহাৰাজ পৰীক্ষিতৰ মনত সংশয় উৎপন্ন হৈছে। বৰ ডাঙৰ শব্দ এটা ভাগৱতত ব্যৱহাৰ কৰিছে, যাৰ বুদ্ধি মাধৱক সেৱই গোপীশয়। যাৰ বুদ্ধি শব্দৰ অৰ্থ হ'ল পৰকীয়া প্ৰেম। নিজৰ পত্নী থকাৰ পিছতো পৰপত্নীৰ প্ৰতি পত্নীৰ দৃষ্টি, এইটো যাৰ বুদ্ধি। নিজৰ পুৰুষজন থকাৰ পিছতো পৰ পুৰুষৰ প্ৰতি পুৰুষ দৃষ্টি, এইটো যাৰ বুদ্ধি। এনেকুৱা বিপৰীত বুদ্ধি, অসামাজিক বুদ্ধি হোৱাৰ পিছতো গোপীসকলে বাৰু কেনেকৈ ভগৱানক প্ৰাপ্তি হ'ল? পৰীক্ষিতৰ মনত ই সন্দেহ জন্ম হ'ল যে তেওঁলোকৰতো নিজৰ নিজৰ স্বামী আছে, স্বামী থকাৰ পিছতো তেওঁলোককনো আকৌ কিয় এগৰাকী বেলেগ স্বামী প্ৰয়োজন হ'ল? নিজৰ স্বামীক পৰিত্যাগ কৰি আহি পেলাই ভগৱানক পাব জানো তেওঁলোকে? এই প্ৰশ্ন পৰীক্ষিতৰ মনত সৃষ্টি হ'ল। আৰু ইয়াৰ উত্তৰ দিবলৈ যাওঁতে মহামুনি শুকদেৱে কৈছে যে হে ৰাজন, পৰীক্ষিতক কৈছে যে হে ৰাজন, গোপীসকলৰ এনেকুৱা মুখ দেখি পেলাই তুমি বিস্ময় নহ'বা। ইয়াত বিস্ময় হ'ব লগা একো বিশেষ নাই। তেওঁ উদাহৰণ দিছে, হে ৰাম দেখ কৰি শিশু পালে লোভিল মুকুতি, বুদ্ধি কণা পেক্ষে মহৌষধীৰ শকতি, জগতকে মুখ দিব বুলিয়া মনত, নিজ ব্ৰহ্মৰূপে কৃষ্ণ ভৈলন্ত বেকত, সমস্ত জীৱৰ আত্মা মহামহেশ্বৰ, তাহান্ত সংশয় কৰে কমন পামৰ, বিষ বুলি অমৃত কপিয় যিটো নৰ, নুহিবাক হেন জানা অজৰ অমৰ, যেন তেন মতে মাত্ৰ স্মৰো কষততে, এতেকে মুকুতি পাওঁ কহিলো বেকতে। শিশু পালে ভগৱানক শত্ৰুতা কৰি পেলাই মুখপ্ৰাপ্তি হৈছিল। তোমাৰ ইয়াত সন্দেহ কৰিবলগীয়া কি থাকিব? কংসই ভগৱানক শত্ৰুতা কৰিলে, তেওঁ মুখপ্ৰাপ্তি হ'ল। হিৰণ্যকশিপুৱে ভগৱানক বৈৰীভাৱে ভজনা কৰিলে, তেওঁৰ মুখপ্ৰাপ্তি হ'ল। যিহেতু মহামহেশ্বৰ প্ৰভু ভগৱান সমস্ত জগতৰ স্বামী, সমস্ত জগতক উদ্ধাৰ কৰিবৰ কাৰণে কৃষ্ণ পূৰ্ণ অৱতাৰে জগতলৈ তেওঁ আহিছে। গতিকে এই কথা জানি কোনোবাই যদি তেওঁক স্বামী ভজনা কৰে, তেওঁ মুখ পাব আৰু নাপাব? কোনোবাই বিষ বুলি যদি অমৃতক ভক্ষণ কৰি দিয়ে, তাৰ ক্ৰীড়া জানো বিষৰ হ'ব? ইয়াৰ আগতো ভাগৱতৰ প্ৰাৰম্ভণিতে ৰাসক ক্ৰীড়াটো সেই একে সংশয় পৰীক্ষিতে কৰিছিলে, কিন্তু তাৰ উত্তৰ শুকদেৱে বৰ বেলেগ ধৰণে দিছে। শুকদেৱে এটা ডাঙৰ কথা কৈছে তাত। কৈছে যে যিবিলাক প্ৰভাৱশালী পুৰুষ আছে জগতত, সেই প্ৰভাৱশালী পুৰুষসকলৰ কাৰ্যসমূহক কেৱল লক্ষ্য কৰিব লাগে, তাক সম্পাদন কৰিবৰ কাৰণে ইচ্ছা কৰিব নালাগে। যেনে
সমুদ্ৰ মন্থনত কালকুট বিষ নিৰ্গত হৈছিল আৰু ভগৱানৰ আজ্ঞাত কৈলাশপতি শিৱই সেই কালকুট বিষ গলাৰ্ধ কৰিছিল, তেওঁ পান কৰিছিল। এতিয়া হৰক দেখি বিষ খাই নৰে প্ৰাণ ফুটি মৰে। ময়ো যদি এতিয়া শিৱই যদি হজম কৰিব পাৰে, মইনো কিয় নোৱাৰো বুলি যদি ময়ো বিষ খাবলৈ যাওঁ, মোৰ অৱস্থাটো কি হ'ব? তেওঁ পৰাক্ৰমী পুৰুষ, প্ৰভাৱী পুৰুষ, সেইকাৰণে তেওঁৰ জীৱনত ঈশ্বৰৰ কৃপা আৰু আজ্ঞা আছে কাৰণে তেওঁ সেই কাৰ্য সম্পাদিত কৰিছে। তেওঁৰ জীৱনত প্ৰভাৱ একো নপৰিল, বিষৰ কোনো বিষক্ৰিয়াই শিৱৰ শৰীৰত সম্পাদিত নহ'ল। গতিকে প্ৰভাৱী পুৰুষ, তাতে আৰু জগতৰ ঈশ্বৰ কৃষ্ণ পুৰুষ, তেওঁতো অত্যন্ত প্ৰভাৱী পুৰুষ, সমস্ত জীৱৰ তেওঁ স্বামী। গতিকে কোনোবা জীৱই যদি বৈষয়িক স্বামী পৰিত্যাগ কৰি তেওঁক প্ৰকৃত স্বামীৰ অন্বেষণ কৰিব খোজে, তেতিয়াহ'লে তেওঁৰ তাতে অপৰাধ কি থাকিব? গতিকে এনেকুৱা সংশয় তোমাৰ মনলৈ তুমি নানিবা। সেইকাৰণে ইয়াৰ প্ৰাৰম্ভণিতে এটি বাক্য কৈছে, মই এইটো কোৱা নাছিলোঁ, এইখিনি কথাৰ কাৰণে ৰৈ আছিলোঁ। কামজয় নামে এইটো কেশৱৰ কেলি। কামনাক জয় কৰিব পৰাৰ যিটো কেলি, সেইটোৱে ৰাসক্ৰীড়া। তাৰমানে এনেকুৱা ধৰণৰ যে আমাৰ যিটো চতুৰ্বৰ্গ সাধন বুলি বস্তু এটা আছে, চাৰি পুৰুষাৰ্থ বুলি যাক আমি কওঁ। চতুৰ্বৰ্গ সাধনত প্ৰথম সাধন হ'ল ধৰ্মৰ সাধন, দ্বিতীয় সাধন হ'ল অৰ্থৰ সাধন, তৃতীয় সাধন হ'ল কামৰ সাধন, চতুৰ্থ পুৰুষাৰ্থ সাধন হ'ল মুক্তিৰ সাধন বা মোক্ষৰ সাধন। কিন্তু ভক্তসকলৰ কাৰণে এই চাৰি পুৰুষাৰ্থ কি বুলি কৈছে? ভগৱানে ভক্তসকলৰ কাৰণে এই চাৰি পুৰুষাৰ্থ দুৰ্লভ পুৰুষাৰ্থক যাতে সুলভ কৰিব পাৰে, তাৰ কাৰণে তেওঁ পূৰ্ণ কৃষ্ণ অৱতাৰে আহি বিভিন্ন লীলা সম্পাদন কৰি চাৰি পুৰুষাৰ্থ তৃণৰ সম কৰে। মহাপুৰুষ মাধৱে লিখিছে, কি বুলি কৈছে? পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰিজত লীলা অৱতাৰ ধৰা হৰি কৃপাময় তাহান চৰিত্ৰ সুধা সিন্ধু তাত ক্ৰীড়া কৰি দিন বন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ। ভগৱান কৃষ্ণৰ অৱতাৰৰ অন্যতম লক্ষ্য হ'ল যে মই এনেকুৱা ধৰণৰ কিছুমান লীলা সম্পাদন কৰিম, যিবিলাক লীলাৰ দ্বাৰা মই জগতত এই কথা প্ৰতিপন্ন কৰিম যে এই দুৰ্লভ চাৰি পুৰুষাৰ্থ, যাক সাধন কৰাটো অত্যন্ত দুৰূহ, এনেকুৱা দুৰূহ কাৰ্য পানীৰ নিচিনা সাধাৰণ কৰি পেলাম। সেইকাৰণে ইয়াতে যিটো ধৰ্মৰ সাধন বুলি ক'লে মানুহ, বিশেষত মনুষ্যসকলে তেওঁলোকৰ জীৱনত ধৰ্মৰ সাধন তেওঁলোকে কৰিবই লাগিব। গতিকে সেই ধৰ্মৰ সাধন কি? ধৰ্ম মানে চৰিত্ৰ। আচলতে মনুষ্য হিচাপে মনুষ্যৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোক তেওঁ জগতত প্ৰকট কৰিব পাৰিব লাগিব, সেইটোৱে ধৰ্ম। এতিয়া মনুষ্যৰ চৰিত্ৰ কি? যে মনুষ্যৰ ধৰ্ম সাধন বুলি ক'লে তেওঁ যিহেতু অমৃত সন্তান, ভগৱন্ত পুৰুষৰ লীলা গুণ তেওঁ বাণীৰে প্ৰকাশ কৰি ভগৱানৰ লীলা গুণাকীৰ্তন কৰি ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ব্যৱস্থা তেওঁ জীৱনত কৰিব লাগিব। ইয়াক উৎকৃষ্ট কৰ্ম বোলা হয় জীৱনত, যিটোৰ অন্বেষণত মানে হাজাৰ হাজাৰ ঋষিসকলৰ সন্মুখত মহাৰাজ পৰীক্ষিতে ব্যক্ত কৰিলে যে মোক এটা প্ৰশ্নৰ উত্তৰ লাগে। সেই প্ৰশ্নৰ উত্তৰটো কি? যে ম্ৰিয়মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? অৰ্থাৎ জগতৰ শ্ৰেষ্ঠ কৰ্ম এটা মই সাধন কৰিব পাৰোঁ। এতিয়া প্ৰশ্ন হ'ল, মহাৰাজ পৰীক্ষিতে জগতৰ শ্ৰেষ্ঠ কৰ্ম সাধন কৰাৰ মানসিকতা কিয় আহিল? তেওঁৰ মনলৈ এটা ভাৱনা এইটোৱে আহিলে যে যিহেতু কলিৰ প্ৰচণ্ড প্ৰভাৱত তেওঁৰ জীৱনত এগৰাকী ব্ৰহ্ম ঋষিৰ ডিঙিত এডাল মৰা সাপ দিয়াৰ দৰে জীৱনৰ নিকৃষ্টতম কৰ্ম তেওঁ সাধন কৰিলে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁৰ জীৱনত শ্ৰেষ্ঠতম কৰ্ম কি হ'ব, তাৰ অন্বেষণত মহাৰাজ পৰীক্ষিত বহিল। হাজাৰ হাজাৰ ঋষিসকলে কিন্তু তেওঁৰ এই প্ৰশ্নৰ উত্তৰ সমুচিতভাৱে দিব নোৱাৰিলে। বৰ ডাঙৰ কথা। যিমান সম্প্ৰদায় থাকক, যিমান বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি নাথাকক কিয়, বেদটো একেখনেই, শাস্ত্ৰটো আমাৰ একেখনেই। সেইকাৰণে এই বুলি কৈছে
যস্মিন শাস্ত্রে পুৰাণে বা হৰি ভক্তি ন দৃশ্যতে শ্ৰুতব্যম নৈব তৎ শাস্ত্ৰম যদি স্বয়ং ব্ৰহ্মা বদেত। যি শাস্ত্ৰত ভগৱান কৃষ্ণৰ প্ৰতি কেনেধৰণে ভক্তি সাধন কৰিব লাগিব এই কথা যদি বৰ্ণিত হৈ থকা নাই, তেলে সেই শাস্ত্ৰ স্বয়ং ব্ৰহ্মায়ো যদি কয় তাক শুনাৰ যোগ্যতা নাথাকে। গতিকে এই কথা নিশ্চিতভাৱে পৃথিৱীত এখন মাত্ৰ শাস্ত্ৰই ইয়াক প্ৰতিনিধিত্ব কৰিছে, সেই শাস্ত্ৰভাগে হ'ল শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিলে আপোনাৰ মনৰ ভিতৰত থকা যিটো ভক্তিক তাক উদ্ৰেক, তাক উৎপন্ন কৰি তাক জাগ্ৰত কৰি তোলে। আপুনি ভগৱানক ভক্তি কৰিবৰ কাৰণে কেনেকুৱা ৰাস্তা আছে তাৰ অন্বেষণত আপুনি লাগিব। এই যে ভগৱানক ভক্তি কৰিবৰ কাৰণে ৰাস্তা বিচাৰিছে, সেইটোৱে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠতম চৰিত্ৰ, সেইটোকে ধৰ্মৰ সাধন বোলে। কেনেকৈ কৰিব, কাৰ জৰিয়তে কৰিব, সেইটো আপোনাৰ কথা। সেইকাৰণে প্ৰভুসকল কোনে কেনেধৰণে ধৰ্ম সাধন কৰিছে তাৰ ওপৰত মাত মতাৰ অধিকাৰ আচলতে কাৰো নাই। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ সমস্যা আজিৰ তাৰিখত এইটো হৈছে যে যিসকল ব্যক্তি যিটো মাৰ্গত প্ৰৱৰ্তি থাকে তেওঁ ভাবে কি যে তেওঁ প্ৰৱৰ্তি থকা মাৰ্গটোৱে জগতৰ শ্ৰেষ্ঠ মাৰ্গ, বাকীবিলাক মূৰ্খ, তেওঁলোকে নাজানে। আজিৰ সমাজত আটাইতকৈ ভয়ংকৰ কথাটো হৈছে এইটো, কাৰণ তেওঁলোকে যুক্তিৰে এই কথাটোকে প্ৰতিপন্ন কৰিব খোজে যে মই যিটো মাৰ্গত চলি আছোঁ এইটোৱেই শ্ৰেষ্ঠ মাৰ্গ, বাকীবিলাকে নাজানে। ঠিক তেনেকৈ প্ৰত্যেকজন মানুহে যদি তেনেকৈ ভাবিবলৈ লয় তেতিয়াহ'লে সমাজত খেলি মেলি হোৱাটো নিশ্চিত। কিন্তু তাকে নকৰি পেলাই যদি এনেকৈ ভাবে যে স্বাভিমানী, মানে এটা স্বাভিমান, এটা অহংকাৰ, যে মই যিটো মাৰ্গত আছোঁ এইটোৱেই শ্ৰেষ্ঠ মাৰ্গ, এইটো অহংকাৰ। কিন্তু মই যিটো মাৰ্গত প্ৰৱৰ্তি আছোঁ হে ভগৱান, তুমি এই মাৰ্গেৰে মোৰ জীৱন সাৰ্থক কৰা, এইটো স্বাভিমান। যোনে যেনেকৈ তোমাক ভজিবলৈ আৰম্ভ কৰিছে প্ৰভু, সকলোকে তুমি কৃপা কৰা, এইটো এগৰাকী স্বাভিমানী ধাৰ্মিক ব্যক্তিৰ চৰিত্ৰ হোৱা উচিত। যে হে ভগৱান, মই তোমাক সমস্ত জগতৰ হৈ মই প্ৰাৰ্থনা কৰিছোঁ, যিজন ব্যক্তিয়ে যি ধৰণে তোমাক ভজিছে তুমি সেই ধৰণে তেওঁক কৃপা কৰা, মোৰো প্ৰাৰ্থনা। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত, যিটো কোনো ধৰ্মপন্থাত নাই, কেৱল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত আছে শ্ৰেষ্ঠতম প্ৰাৰ্থনা। কি বুলি কৈছে? সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভবেৎ। ওম শান্তি শান্তি শান্তি। প্ৰাৰ্থনা কি বুলি কৰিছে চাবচোন, সৰ্বে ভৱন্তু সুখিনঃ, হে ভগৱান সকলোৰে সুখ হওক, সকলো সুখেৰে থাকক। মানে প্ৰাৰ্থনাটো এনেকুৱা নহয় যে হে ভগৱান মোক সুখী কৰি ৰাখা, বাকী যি হয় তাকে হ'ব, এইটো নহয়। সকলোকে তুমি সুখী কৰি ৰাখা, সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, প্ৰত্যেক মানুহ ৰোগৰ পৰা মুক্ত হৈ থাকক, নিৰোগী হৈ থাকক। সৰ্বে ভদ্ৰাণি পশ্যন্তু, প্ৰত্যেকে শুভ দৰ্শন কৰক, ভাল দেখক। মা কশ্চিৎ দুঃখ ভাগ ভবেৎ, কাৰো কেতিয়াও যাতে দুখ নাহে, সকলোতে কেৱল শান্তি শান্তি আৰু শান্তি বিদ্যমান হওক। এজন ভক্তই ভগৱানৰ প্ৰতি এইখিনি প্ৰাৰ্থনা যদি কৰিব পাৰে, সেইটো তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ ধৰ্ম সাধন বুলি কয়। তেওঁ যদি কৰিব পাৰে, তেতিয়াহ'লে অৰ্থৰ সাধন কি? অৰ্থ মানে টকা পইচা, ধন বিত্ত। তে অৰ্থ উপাৰ্জনত আমি যদি গোটেই জীৱন অতিবাহিত কৰোঁ, তেতিয়াহ'লে অৰ্থৰ অৰ্জন কৰা নহ'ব। শব্দটো মই আকৌ এবাৰ কৈছোঁ, অৰ্থ উপাৰ্জনত ব্যস্ত থকা ব্যক্তিয়ে অৰ্থ অৰ্জন কেতিয়া কৰিব? মানে উপাৰ্জন আৰু অৰ্জনৰ মাজত পাৰ্থক্য আছে। আমি যিবিলাক দৈনন্দিন জীৱনত যিবিলাক ধন সম্পত্তি গোটাওঁ, সেইবিলাক উপ অৰ্জনহে, প্ৰকৃত অৰ্জন নহয়। প্ৰকৃত অৰ্জন হ'ল কি? জগতৰ যিটো শ্ৰেষ্ঠ সম্পত্তি সেইটো হ'ল নাম, ঈশ্বৰৰ নাম। নামকে শ্ৰেষ্ঠ পৰম বিত্ত বুলি কৈছে। নামে পৰম ধন চিন্তহু মন ভাই, নামে পৰম ধন চিন্তহু মন ভাই। নাম জগতৰ শ্ৰেষ্ঠ ধন, আৰু নাম চিন্ত, নাম ভজ নাম চিন্ত নাম কৰ সাৰ, নামকে সাৰ কৰিবলৈ কৈছে। নাম যদি
চিন্তা নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব নাম শ্ৰেষ্ঠ বৃত্তি এইটো অৰ্থৰ সাধন গতিকে আপুনি দুই ধৰণে দৃষ্টিভংগীৰে ল'ব পাৰে আপুনি যদি এনেকৈ ভাবে যে নাই মই মনুষ্য জন্ম হৈছে গতিকে মই প্ৰচুৰ পৰিমাণে ধন সম্পত্তি মাটি বৃত্তি এইবিলাক যোগাৰ কৰিব লাগিব মই অৰ্জন কৰি থৈ যাব লাগিব কিন্তু সেও এটা অৰ্থৰ সাধন আৰু আপুনি যদি ভাবে যে মোৰ জীৱনত মই যি অৰ্জন কৰিলোঁ সমসাময়িকভাৱে মই কিন্তু ঈশ্বৰৰ নামৰ সাধনো কৰিব লাগিব ইও এক তে পুৰুষাৰ্থ সাধন ক'ত হ'ব সেইটো নিৰ্ণয় কৰিব আপোনাৰ কৰ্মই দ্বিতীয়তে হ'ল কাম ৩ নম্বৰ কাম হ'ল মানে যিটো কামনা মানুহৰ যিটো বাসনা এই বাসনাটোত নামঘোষাৰ প্ৰায় ৬০০ নম্বৰ শ্লোকৰ পৰা এই কথা লিখিছে মহাপুৰুষে সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূল হেতু শুনা যেনমতে উপজয় পুৰুষত সুবাসনা আৰু দুৰ্বাসনা এই দুটাই বন্ধ আৰু মুখৰ মূল কাৰণ আপোনাৰ মনত যদি সুবাসনাৰ সৃষ্টি হ'ল তেতিয়াহ'লে আপুনি মোক্ষপ্ৰাপ্তি হোৱাটো নিশ্চিত মুকলি হোৱাটো যদি তাৰ বিপৰীতে আপোনাৰ দুৰ্বাসনা আপোনাৰ মনত সৃষ্টি হ'ল তেতিয়াহ'লে বন্ধন হোৱাটো নিশ্চিত তেতিয়াহ'লে বন্ধন আৰু মুক্তিৰ মূল কাৰণটো কেনেকুৱা ভাগৱত শাস্ত্ৰ কি শাস্ত্ৰ বুলি যদি সোধে তেতিয়াহ'লে আপোনালোক প্ৰত্যেকে ক'ব যে ভাগৱত শাস্ত্ৰ হ'ল নিগম শাস্ত্ৰ সকলো নিগম কল্পতৰু তাৰ বিনাশী ফল মহাভাগৱত তো নিগম শাস্ত্ৰৰ অৰ্থ কি নিগমৰ অৰ্থ কি যাক নিবৃত্তি বুলি কয় আগম আৰু নিগম দুটা শব্দ আছে মানে পৃথিৱীত জন্ম হোৱা জীৱসকলে এটা জীৱ আৰু আত্মাৰ পাৰ্থক্য কি জীৱ আৰু আত্মাৰ পাৰ্থক্য এইটোৱে যে আত্মা স্বতন্ত্ৰ জীৱ স্বতন্ত্ৰ নহয় কিন্তু আত্মাৰ প্ৰভাৱত জীৱই নিজকে স্বতন্ত্ৰটো বুলি ভাবে এইটোৱে জীৱৰ চৰিত্ৰ বুজিছেনে কথাটো আত্মাৰ প্ৰভাৱত তেওঁ পাহৰি পেলাই তেওঁ যে স্বতন্ত্ৰ নহয় শৰীৰৰ লগত থাকি তেওঁ নিজকে স্বতন্ত্ৰ বুলি ভাবে সেইকাৰণে যিবিলাক মনুষ্য বিশেষতে মনুষ্যই এটাৰ পিছত এটা জন্ম এই মৰিলে অমুক হ'ল এই মৰিলে তমুক হ'ল এনেকৈ ৮৪ লক্ষ নৰক যোনি যিজনে পৰিভ্ৰমণ কৰি থাকে যিটো জীৱই এই পন্থাটোক আচলতে আগম পন্থা বোলে ব্যৱস্থাটো আৰু নিগম হ'ল কি যে ঈশ্বৰৰ কৰ্ম সাধন কৰি কৰি মানে যাতে পুনৰুপি জননীৰ জঠৰত যাতে আৰু স্থিতি হ'ব লগা নহয় যে পুনৰুপি জনম পুনৰুপি মৰণম পুনৰুপি জননী জঠৰে শয়নম পুনৰ জন্ম পুনৰ মৃত্যু পুনৰ জননীৰ গৰ্ভত গৰুৰ গৰ্ভত শিয়ালৰ গৰ্ভত কুকুৰৰ গৰ্ভত কীৰ্মি কীটৰ গৰ্ভত বাৰে বাৰে জীৱ জগতলৈ আহি থকাৰ যিটো ব্যৱস্থা এইটো প্ৰবৃত্তিমান নিবৃত্তি হ'লে এইবাৰ যোৱাৰ পিছত মোৰ যাতে আৰু জন্ম নহয় ভগৱন্ত ভুজিয়া জনম বাহু ৰাৱে ভাবক ভাই ভজু ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজি যাতে আৰু পুনৰ জন্ম নহয় বাহুৰাৱে ৰোধ হ'ব লাগে এ হৰিয়ে নাহি জন্ম বৰগীতত লিখিছে চাব কি ধুনীয়া
এ হৰিয়ে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা সহি জন্মে জীৱৰ জনম দূৰ কৰা। তোমাৰ জন্মটো নাই প্ৰভু, তুমিতো অজ ব্ৰহ্ম, তোমাৰতো জন্মও নাই মৃত্যুও নাই, তুমিয়ে সৰ্বসাক্ষী আত্মা ঋষিকেশ, তুমি আছা অচ্যুত ৰূপে চিৰ চৈতন্য স্বৰূপে তুমি আছা, বাকীবিলাকতো চব আহি যাহি থাকিব। কিন্তু তুমি বাৰে বাৰে কিছুমান জন্ম ধৰা, অৱতাৰ ধৰা, আৰু এই অৱতাৰসমূহৰ যিবোৰ লীলা তুমি সাধন কৰিছা, সেই লীলাসমূহৰ দ্বাৰা জীৱবিলাকৰ যাতে পুনৰ জন্ম আৰু হ'ব নালাগে তাৰে কাৰ্য তুমি সাধন কৰা। গতিকে তেনেকুৱা এটা পূৰ্ণাংগ অৱতাৰ কৃষ্ণ অৱতাৰ গোপীসকলক তেওঁ আমন্ত্ৰণ কৰিছে কি? এনে আমন্ত্ৰণ কৰিছে নেকি? তেওঁলোকে তৃতীয় নম্বৰ স্তৰ যিটো কাম, সেই কামনাটোক, যিটোক আমি বাসনা বুলি কওঁ, কামনা বুলি কওঁ, সেইটো সুবাসনালৈ তেওঁলোকৰ ৰূপান্তৰ হৈ গ'ল যে আমাক ভগৱানক স্বামী হিচাপে লাগে, বিষয় সমস্তকে আমি পৰিত্যাগ কৰিলোঁ। এনে এটা এনে এটা উচ্চস্তৰীয় উৎকৃষ্ট বাসনাৰ তেওঁলোকৰ মনত জন্ম হ'ল। গতিকে তেওঁলোকৰ চতুৰ্থ নম্বৰ যিটো স্তৰ, সেইটো মনুষ্য সাধন কৰা বিষয় নহয়, সেইটো ভগৱানে কৃপা কৰিব। সেইকাৰণে কয় যায়, যিটোজনে যায় নামক সেবি পিছে পিছে ভ্ৰমন্ত হৰি, মূৰ্তিমন্ত হৈয়া পঞ্চ প্ৰকাৰৰ মুকুতি, মুকলয় পাব বুলি কৰে কাকতি। আপুনি সেই পৰ্যায়ৰ ভকত হিচাপে আপোনাৰ স্থান নিৰ্ণয় হ'ব, যিটো স্থানত মুক্তি বিচাৰি আপুনি আৰু হাইৰাণ হ'ব লগা নাই। মুক্তিয়ে আপোনাক বিচাৰি বিচাৰি হাইৰাণ হ'ব যে হে বাপ, হে উত্তম ভক্ত ভগৱানৰ, তুমি মোক গ্ৰহণ কৰা, মই তোমাৰ সেৱাৰ কাৰণে প্ৰস্তুত। সেইকাৰণে তেনেকুৱা উচ্চতম পৰ্যায়ৰ ভক্তসকলক মহাপুৰুষ মাধৱদেৱে সেৱা জনাইছে। মুক্তিটো নিস্পৃহ যিটো, সেই ভকতক নমো ৰসময় মাগহু ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি। সেই যিজনৰ মুক্তিৰ প্ৰতি, যি মুক্তা ৱপি নিস্পৃহা, ৱপি মুক্তিৰ প্ৰতিও যাৰ স্পৃহা নাই, সেইজন ভক্তক প্ৰণাম জনাইছে, তেওঁৰ পৰা ৰসযুক্ত ভক্তি বিচাৰিছে। গোপীসকলে কি মুক্তিৰ কাৰণে ভগৱানৰ ওচৰত আহিছে নেকি? নাই অহা। তেওঁলোকক নালাগে মুক্তি। কাক লাগে? ভগৱানক লাগে। আমাক মুক্তি নালাগে। যিজনে ভগৱানকে বিচাৰি আহিছে, মুক্তি আৰু তাৰ কাৰণে কি কোটা? গতিকে সেইকাৰণে হে পৰীক্ষিত, এনেধৰণৰ সংশয় তোমাৰ মনলৈ তুমি নানিবা। এই সংশয় তুমি ছেদ কৰা। কি কৈছে? হে ৰাম যেন তেন মতে মাত্ৰ স্মৰো কসততে, এতেকে মুকুতি পাৱ কহিলো বেকতে। ও যাত্ৰী অযাত্ৰী কনবাচন্ত ভগৱন্তে, পশু পক্ষী বৃক্ষে মুখ পাৱ জাত হন্তে। ৰাম নিৰূপায় হৰিৰ ভকতি নুহি বৃথা, গোপী গোপালৰ আৱে শুনা পাছ কথা। যেবে সবে সমীপ চপিলা গোপনাৰী, তা সম্বাক পৰিহাসে মহিলা মুৰাৰী। সভয়ে পুচন্ত বাঢ়ি কতিপয় ভৰি, আর কি ভৈলা কিয় আখিলা লৰি। কিবা উৎপাত আখি মিলিল ব্ৰজত, ভগনীয়া যেন সবে পৰিলা বনত। কল্যাণে আখিলা তোমাখাৰ বাৰ্তা ভাল, কিবা প্ৰিয় কৰ্ম কৰোঁ কহিও সকল। নলাগে বিলম্ব বোলা সাধুময়ী কাজ, হেন বাক্য শুনি গোপী সব ভৈলা লাজ। গোপীসকল ভগৱানৰ সমীপলৈ আহিলে দৌৰি ঢাপৰি হাবাথুৰি খাই ভগৱানৰ ওচৰলৈকে আহিলে। ভগৱানে উধাটো খাই, আৰে তোমালোক আহিলা, ব্ৰজত কিবা অকল্যাণ হৈছে নেকি? কিবা উৎপাত হৈছে নেকি? কিয় আহিলা তোমালোক? শীঘ্ৰে কোৱা।
মই কি সেৱা কৰিব পাৰোঁ তোমালোকৰ? তোমালোকে মানে চিন্তা কৰিব নালাগে, মোক কোৱা। ভগৱানৰ এই স্থিতি দেখি গোপীসকলে লাজ পালে। আৰে লাজ পাব আৰু নাপাব। মই যদি আপোনাক মোৰ ঘৰলৈ এটা দিন তিথি দি পেলাই নিমন্ত্ৰণ কৰোঁ, অমুক দিনা মোৰ ঘৰলৈ আপুনি আহিব, আৰু সেইদিনা যদি আপুনি মোৰ ঘৰত উপস্থিত হোৱাত মই যদি আপোনাক সোধোঁ, আপুনি ক'ৰ পৰা কেনেকৈ আহিলে, আপোনাৰ কেনেকুৱা লাগিব? আৰে এইজন কি মানুহ, অদ্ভুত মানুহ, নিজেই মাতি থৈ আহিছে, আকৌ অহাৰ পিছত কৈছে বোলে কেনেকৈ অহা হ'ল বা কি মই আপোনাৰ কাৰ্য সাধু। তুমি নিজেই কৈছিলা প্ৰভু বংশীত ধ্বনি কৰিবা, আমি আহিম, আজি তুমি কৰিছা, আমি আহিছোঁ। গোপীসকল লাজ পালে এই কথাটো। হে ৰাম আর সপরাই মাথা কহা খিলে মুচুকাই, বুলিলন্ত হেন দেখি গোবিন্দে দুনাই। দেখিছে যে গোপীসকলে ইজনে আনজনৰ ফালে চাই হাঁহিবলৈ আৰম্ভ কৰিছে, মিচিকাই। তাৰমানে চবেই জানিছে কথাটো যে এইজন আকৌ কেনেকুৱা মানুহ, ই নিজেই মাতি আহিছে, আকৌ আজি সুধিছে কিয় আহিলা বুলি। এতিয়া ভগৱানে পুনৰ সুধিছে, আর দুর্ঘুর রজনী প্রেত পিশাচর গতি, নথাকিবা ঐত তোরা হব স্ত্রীমতী, চরৈ ব্যাঘ্র ঘুঙ বরাহর হুক হুকি, পুরুষর ভয় ভালু কর শুনিও কি, তোমাক নেদেখিয়া পিতৃ মাতৃ ভাই, পতিপুত্ৰ হব চাই ফুৰে ঠাই ঠাই, লাগ নপায় মনে বৰ মিলিবে সংশয়, পালতি গুচায় গয়া তাসম্বাৰ ভয়, হেনবাণী শুনি সবে গোপৰ সুন্দৰী, কৃষ্ণক কটাক্ষে কোপে চাই তেৰ কৰি, মনত গুণন্তে কেনে চেন শান্ত বিবানী, হাসি পাছে বুলিলা বচন চক্ৰপাণী, দেখিবা এইটো বৃন্দাবন বিকশিত, পূৰ্ণ চন্দ্ৰমাৰ চাৰু ৰশ্মিয়ে ৰঞ্জিত, আর জলবায়ু লাগিয়া কম্পাৱে কিশলয়, হেন বৃক্ষলতায়ে শোভিত আতিশয়। বৰ মন কৰিব কেইটামান কথা, ৰাসৰ মূল কথা এইকেইটা। ভগৱান কৃষ্ণ গোপীসকলক কৈছে, প্ৰথম কথা কৈছে যে ইয়াত তোমালোকে থাকিব নালাগে, তোমালোক ঘৰলৈ যোৱা। প্ৰথম কাৰণটো দৰ্শাইছে বুলি যে ইয়াত দুৰ্ঘুৰ এই ৰজনী, ভূত প্ৰেত পিশাচ, জীৱ জন্তু ভয়ংকৰ, এইবিলাকৰ গতি অবাধ গতি, গতিকে তোমালোকক প্ৰাণ সংশয় আছে তোমালোকৰ কাৰণে, গতিকে যিমান পাৰা সোনকালে ঘৰলৈ গুচি যোৱা। এক। দ্বিতীয় কৈছে কি বুলি, যে তোমালোকক নেদেখি তোমালোকৰ স্বামী পুত্ৰ ঘৰৰ পৰিয়ালে চাগে বিচাৰি হাবাথুৰি খাইছে, গতিকে তোমালোকে উভতি গৈ তেওঁলোকৰ সন্মুখত দেখা দিয়া, নহ'লে তেওঁলোকৰ মাজত ভয় সোমাই যাব, ক'লে গ'ল বুলি এই ৰাতিখন। আৰু তৃতীয় কথা এটা ইয়াত কৈছে, ইয়াত ক'ব, সেইটো কৈছে কি, যে পৰ পুৰুষৰ লগত এই নিশা যাপন কৰিব অহাটো ধৰ্ময়ো ইয়াক কিন্তু বাৰণ কৰিছে, বিচাৰ বুলি কৈছে, গতিকে তোমালোক গুচি যোৱা। এই তিনিটা কথা। এতিয়া চাব কি ধুনীয়াকৈ কৈছে, হে ৰাম উলটি ব্ৰজক যাহা সবে আৱে চলি, কান্দৈ শিশুগণ তাক কৃষ্ণ, আনন্দে দেখিলা দিব্য বৃন্দাবনস্থলী, উলটি ব্ৰজক যাহা সবে আৱে চলি, কান্দৈ শিশুগণ তাংক পিয়ায়ু কস্তন, বেবাই বৎস কৰা গয়া ধেনুক দুহন,
স্বামী আছে গৃহতে কৃষক ভৈলা ভ্ৰান্তি কৰিও শুশ্ৰূষা তাক তুমি হব শান্তি ৰাম শুনি সবে গোপী কোপে জাজ্জল্য সমান চক্ষু পকাই চাৱে মাত্ৰ নেদে সমিধান মনে বোলৈ নুবুজি কৃষ্ণৰ ইটো মত মৰ্মছেদ বাক্য আখৈ কিমতে মুখত বুলন্ত গোবিন্দে দুনাই হাসি হেন দেখি আমাকে হে স্নেহে যেবে আইলা হবে সখী কৰিলা যুগুত ইটো অনুচিত নুই আন প্ৰাণী হব মুক দেখি সুখী হয় স্বামী ৰেখে সেৱা কুল স্ত্ৰীৰ মহাধৰ্ম পুত্ৰ হব পুখিব কৰিয়া গৃহকৰ্ম যদি কলা জৰা কণা কুজা হৈ পতি তথাপি নেৰিবা হেন শাস্ত্ৰৰ সন্মতি উপপতি সমেত ক্ৰীড়া কৰ্ম গৰিহিত পৰ্বত সমান পাপ সৌকাৰ্য কিঞ্চিত ইহলোকে নিন্দা পৰলোকে মহাভয় স্বামী যেবে জানৈ মিলে পৰম সংশয় এই কথাটো কৈছে যিমান পাৰে তেওঁলোকে এৰি অহা গৃহৰ মায়াৰ প্ৰতি ভগৱানে তেওঁলোকক পুনৰ মায়া পেলাবৰ কাৰণে প্ৰযত্ন কৰিছে যোৱা তোমালোকৰ শিশুবিলাকে কান্দি আছে গাখীৰ খাবলৈ নাপায় বাছুৰীবিলাকে বেবাই আছে গৈ পেলাই সোনকালে গাই গাখীৰ পিবলৈ দি দোহন কৰা স্বামী শুশ্ৰূষা কৰাটো কুলস্ত্ৰীৰ মহাধৰ্ম আৰু পৰশ পুৰুষৰ লগত ক্ৰীড়া কৰাটো গৰিহিত কৰ্ম শাস্ত্ৰ ইয়াক নস্যাৎ কৰিছে তোমালোকে যোৱা প্ৰভু অকল ভগৱানক পাবৰ কাৰণে গোপীসকলৰ কিন্তু এই ভয়কেইটা নাই প্ৰথম ভয় প্ৰাণৰ ভয় দ্বিতীয় ভয় দেখুৱাইছে সামাজিক ভয় তৃতীয় ভয়টো দেখুৱাইছে ভগৱানে ধৰ্মৰ ভয় মানে এই তিনিটা ভয় কিন্তু গোপীসকলে মানে হেৰি কৰা নাই গুৰুত্ব দিয়া নাই একো নাই প্ৰাণ যি হয় হ'ব বাঘে খালেও খাব তোমাকতো দেখিলোঁ আৰু গৃহপুত্ৰ পৰিবাৰ এইবিলাকতো এৰি থৈ আহিছোঁ তালৈকে আমি কিয় যাম ধৰ্মৰ ভয় দেখুৱাইছে তুমিয়েতো ধৰ্মৰ মূল গতিকে আমি আৰু বেলেগ ধৰ্মৰ কথা কিয় ভাবিবলৈ যাওঁ খুব ধুনীয়া কাহিনী এটা আছে এগৰাকী পতিব্ৰতা নাৰী পতি শুশ্ৰূষা তেওঁৰ জীৱনৰ ব্ৰত স্বামীয়ে ব্যৱসায় সূত্ৰে বহুদিনৰ কাৰণে ঘৰৰ পৰা যাবলৈ ওলাল পত্নীয়ে ক'লে হে স্বামী তোমাক নেদেখাকৈ মই কেনেকৈ থাকিম তোমাক নিদিয়াকৈ মই নাখাওঁ তোমাক দি পেলাইহে মই অন্ন গ্ৰহণ কৰোঁ তুমি নাথাকিলে মই তোমাক দিম কেনেকৈ তেতিয়াহ'লে মই দেখোন নাখাই মৰিবলৈ পত্নীৰ এনেকুৱা বিনয় প্ৰাৰ্থনা শুনি স্বামীয়ে কি কৰিলে এটি মাটিৰে মূৰ্তি নিৰ্মাণ কৰি ক'লে যে আজিৰ পৰা মই নোহোৱালৈকে এইটোৱে তোমাৰ স্বামী বুলি তুমি গণ্য কৰিবা বেদীত বহুৱাই প্ৰাণ প্ৰতিষ্ঠা কৰি দিয়া হ'ল ক'লে যে মই বুলি এওঁক খোৱাবা ধোৱাবা মই বুলি শুশ্ৰূষা কৰিবা গুচি গ'ল এনেকৈ বহুদিনৰ অন্তত স্বামী এদিন উভতি আহিল মাজ নিশা সেইখিনি সময়ত তেওঁ স্বামীৰ শুশ্ৰূষা মানে সেই মূৰ্তি স্বামীৰ বিধিবৎ পূজনত তেওঁ ব্যস্ত আছিল আসনত বহিছে পূজন কৰিছে হেন সময়তে দুৱাৰত টোকৰ পৰিছে দুৱাৰ খোলা পূজা স্থানৰ পৰাই তেওঁ সুধিছে কোন তেওঁ কৈছে মই কোন মই কৈছে তোমাৰ মই পত্নীয়ে বুজিবলৈ বাকী নাথাকিল যে সেয়া স্বামী আহিছে গোপীসকলে ভগৱান কৃষ্ণক প্ৰশ্ন সুধিছে যে হে কৃষ্ণ আমাৰ এটি প্ৰশ্ন আছে যিহেতু তেওঁ বিধিবৎ পূজন কৰিবৰ কাৰণে তাত বহিছে আৰু নিত্য পূজন তেওঁ স্বামী হিচাপে মূৰ্তি কৰিছে এতিয়াও পূজন শেষ হোৱা নাই যদি তেওঁ পূজন অৰ্ধ সমাপ্তি কৰি উঠি যায় তেতিয়াহ'লে পূজাৰ বিধিৰ দুখে তেওঁৰ জীৱনত এনেকুৱা পাপ হ'ব সেই পাপৰ কাৰণে তেওঁ নৰক গমন কৰিব লাগিব আৰু যদি তাকে নকৰি পেলাই তেওঁ যদি মানে পূজা কৰিবলৈ শেষ কৰিহে স্বামীক দুৱাৰ খুলি দিবলৈ যায়
তেতিয়াহ'লে স্বামীৰ সন্দেহৰ পাত্ৰ হ'ব যে তোমাৰ দুৱাৰখন খোলোতে ইমান দেৰি কিয় লাগিল। গতিকে এতিয়া এই পতিব্ৰত নাৰীগৰাকীয়ে কি কৰিব ভগৱান আমাক ক'ব লাগে। ভগৱান কৃষ্ণ কৈছে ইমান সহজ কথাটোনো মোক সোধেনে, কিনো সহজ। কৈছে যিহেতু চৈতন্য স্বামী আহিয়ে পালে, গতিকে এইটো আৰু জড় স্বামীৰ পূজনটো তেওঁ বাদ দিব লাগিব, এৰি দিব লাগিব তৎক্ষণাৎ। যিহেতু স্বয়ং তেওঁৰ স্বামী আহিয়ে পালে, তেতিয়া গোপীসকলে ক'লে তেতিয়াহ'লে ঠিকে আছে, আমি আৰু বৃন্দাবনৰ পৰা নাযাওঁ। কিয়? যে এই তুমি যিবিলাক স্বামীৰ কথা আমাক সোঁৱৰাই আছা এইবিলাকতো জড় স্বামীহে, আমাৰ জগতৰ চৈতন্য স্বামী তুমিহে। গতিকে তোমাকে পালোঁ যেতিয়া তৎক্ষণাৎ আমি সেইবিলাক বাদ দি পেলালোঁ। এতিয়া আৰু আমি তোমাকহে স্বামী হিচাপে যি ধৰণৰ শুশ্ৰূষা কৰিব লাগে কৰিম, তুমি আমাক দাসী হিচাপে সামৰি লোৱা। গোপীসকলৰ এনেকুৱা দৃঢ় মনোবাক্য দেখি ভগৱান কৃষ্ণই তেওঁলোকৰ লগত ৰাসক্ৰিয়া সম্পাদন কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। ইয়াত লিখিছে সেইকাৰণে, হে ৰাম আর আইলা সখী হব যেবে মোক আৰাধিত, শুনা তাৰো কথা যেন শাস্ত্ৰৰো বিহিত, আন চিন্তা এৰিয়া মনত মোক ধৰে, সততে মহন্তে মোৰ গুণ নাম স্মৰে, বিদুৰতে থাকি কৰয় শ্ৰৱণ কীৰ্তন, বাঢ়ে মুত ভকতি নিৰ্মল মন, ও দেখন্তে শুনন্তে সদা হেলা হৈ মতি, জানিয়া গৃহতে থাকি কৰিও ভকতি। সদায় দেখোঁতে শুনোতে হেলা আহিব পাৰে, গতিকে মহন্তসকলে যেনেকৈ দূৰত থাকি মোৰ সেৱা কৰে তোমালোকেও তেনেকৈ কৰা। আর নকৰা বিলম্ব হবে মুহুৰ অবচনে, নতু জানা শুনা শুনতে চলিও এখনে, চলে পৰিহাসে হৰি লগাই লন্ত মাত, গোপীৰ মুণ্ডত যেন পৰিল নিৰ্ঘাত, হেনয় বিপ্ৰিয় পাছে শুনি গোপীগণে, পাইলে ক দুৰন্ত চিন্তা বিৱৰ্ণ বদনে, ওলমাইলা মুখ আতি পায়া দুখ ভৰ, সঘনে নিশ্বাসকাৰে সহাইলা অধৰ উখাইল অধৰ, কুচৰ কুংকুম মানে লোতকে লিপিল, থাকিল নিচুকে মুখে বচন হৰিল, উপজিল খেদ হৃদয়ত মৰ্মচৰে, ধাৰাই লোতক নয়নৰ পৰা পৰয়, চৰণে ভূমিকলে হয় দেশয় অন্ধকাৰ, নাহি শ্ৰুতি জ্ঞান আৰু একো গোপীকাৰ। কৃষ্ণৰ এনেকুৱা কথা শুনি গোপীসকলৰ শ্ৰুতি বুদ্ধি নাইকিয়া হৈ গ'ল, কিন্তু ভগৱন্তৰ কৃপাৰে গোপীসকলৰ দৃঢ়তাৰ কাৰণে ভগৱানে তেওঁলোকক পুনঃ ভক্ত হিচাপে সামৰি লয় আৰু ইয়াৰ পিছতে ৰাসক্ৰীড়া তেওঁ আৰম্ভ কৰে। গোপীসকল সাধাৰণ পুৰুষ মানে সাধাৰণ জীৱ নহয়। গোপীসকল এটা যুগৰ আগতেই তেওঁলোক একোগৰাকী সাধক ব্ৰহ্ম ঋষি আদি আছিল। তেওঁলোকে যেতিয়া বনত ঋষি হিচাপে আছিলে, প্ৰভু ৰাম যেতিয়া বনবাসলৈ পিতৃৰ আজ্ঞা পালি আহিছিলে, তেতিয়া পঞ্চৱতী বনত সমস্ত ঋষিসকলে প্ৰভু ৰামৰ চৰণ সেৱা কৰি কৈছিল যে হে প্ৰভু, তুমিতো জগদীশ্বৰ, জগতৰ সৰ্বে সৰ্বা প্ৰভু ভগৱান, তোমাক আমি সৰ্বদা উপাসনা কৰি থাকোঁ। আজি সাক্ষাৎ তুমি আহি বিদ্যমান হৈছা, গতিকে এই 14টা বছৰ ভগৱান তুমি আমাক কৃপা কৰিছা, গতিকে তুমি এইভাৱে আমাৰ মাজত এই 14টা বছৰ থাকা, আৰু আমি তোমাক এনেধৰণে শুশ্ৰূষা কৰিব খোজোঁ যে এগৰাকী ভাৰ্যাই যেনেকৈ স্বামীৰ শুশ্ৰূষা কৰে, এগৰাকী পতিব্ৰতা নাৰীয়ে যেনেকৈ নিজৰ স্বামীক শুশ্ৰূষা কৰে, তেনেধৰণে আমি 14 বছৰে তোমাৰ শুশ্ৰূষা কৰিম, তুমি মাত্ৰ ইয়াত বহি থাকা, এইখিনি কৃপা আমাক কৰা। তেতিয়া প্ৰভু ভগৱান দশৰথ পুত্ৰ প্ৰভু ৰামচন্দ্ৰই কৈছিল যে হে ঋষিসকল, তোমালোকৰ এই প্ৰাৰ্থনাক মই স্বীকাৰ কৰিব নোৱাৰিলোঁ, এইকাৰণেই যে মই যিহেতু মৰ্যাদা পুৰুষোত্তম, মই মৰ্যাদাক নিৰ্বাহন কৰোঁ, গতিকে পিতৃৰ যি বাক্য সেই বাক্যক নিৰ্বাহন কৰিবৰ কাৰণে মই বনবাসলৈ আহিছোঁ, আৰু বনবাসত
সেই ধৰণেই মই পিতৃয়ে বিচৰা ধৰণে মই থাকিম কিন্তু তোমালোকে যেহেতু মোক স্বামী হিচাপে বিচাৰিলা এই সুযোগটো মই আগৰ যুগত আহি থকা যুগত দাপৰত মই যেতিয়া পূৰ্ণ অৱতাৰ কৃষ্ণ হৈ আহিম তোমৰা সকলো গোপী ৰূপে পৃথিৱীত আহিবা আৰু সিদিনা তোমালোকক মই এই সুযোগটো প্ৰদান কৰিম সেইকাৰণে গো অৰ্থে বেদ পি অৰ্থে পিবন্তে বেদ পান কৰোতা সকলহে গোপী অৰ্থাৎ এটা যুগৰ আগতেই যি সাধনাৰ বলেৰে ভগৱানক স্বামী হিচাপে প্ৰাপ্তিৰ ভগৱানৰ পৰা স্বীকৃতি আদায় কৰা এই জীৱসকল দাপৰ যুগত একোগৰাকী সাধাৰণ গোৱালী হিচাপে যদিও আহিছে এওঁলোক কিন্তু প্ৰসিদ্ধ বেদজ্ঞ শাস্ত্ৰজ্ঞ পুৰুষ আৰু সেইকাৰণে ভগৱানে তেওঁলোকক ভাৰ্যা হিচাপে আচলতে সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে ৰাসলীলাৰ মুখ্য তাৎপৰ্য আৰু অনেক আছে প্ৰভুসকল যিহেতু ইমান কম সময়ৰ ভিতৰত সকলোখিনি সামৰি লোৱাটো সম্ভৱ নহয়